নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱা 3 দিন ভিডিঅ' কন্টিনিউ আপলোড নকৰিলো, ঘূৰিবলৈ গৈছিলো যোৰহাটলৈ, যাৰ কাৰণে নেকি ভিডিঅ' আপলোড কৰাত অসমৰ্থ হলো, তাৰ কাৰণে দুখিত। কিন্তু এতিয়াৰে পৰা আপোনালোকে আকৌ কন্টিনিউ মোৰ খবৰ চাবলৈ পাব। তো ৰাতিপুৱাৰ ভাগত মোৰ খবৰ চাবলৈ কিন্তু নাপাহৰিব। আকৌ আপোনালোকে প্ৰতিদিনে খবৰবিলাক পাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা। দিল্লীত হিন্দু সুৰক্ষা দলৰ 3 কৰ্মীক দিল্লী প্ৰশাসনে এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি তেওঁলোকে ৰাজপথলৈ ওলাই পৰিছিলে হিন্দুক ৰক্ষা কৰিবৰ কাৰণে। 3 হিন্দু সুৰক্ষা দলৰ কৰ্মীয়ে হিন্দু ৰক্ষা কৰিবৰ কাৰণে ৰাজপথলৈ ওলাই পৰিছিলে আৰু মুছলমানৰ ওপৰত তেওঁলোকে বহু বিৰূপ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিলে। তাৰ লগতে তেওঁলোকে দেৱালত অংকন কৰি মুছলমানসকলক খেদিব বিচাৰিছিলে। তেওঁলোকৰ মতে মুছলমানসকল হৈছে আমাৰ ভাৰতৰ আলহী, বাকী হিন্দুসকলহে প্ৰকৃত ভাৰতীয়। আৰু তাৰ পাছতেই কি, তেওঁলোকক দিল্লীৰ প্ৰশাসনে এতিয়া জেলত নি ভৰাই ৰাখিছে। মানে খুব সুন্দৰকৈ হিন্দু ৰক্ষা কৰি দিলে সিহঁতে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এপ্ৰিল মাহত হ'ব আমাৰ অসমৰ 26ৰ বিধানসভা নিৰ্বাচন। আপোনালোকে বাৰু আগন্তুক পৰ্যায়ত কাক এজ এ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে কমেণ্ট ছেকশ্যনত জনাবচোন। বহু লোকে আমাৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী তেখেতকে পুনৰবাৰ মুখ্যমন্ত্ৰী ৰূপে চাব বিচাৰে। কিছু লোকে গৌৰৱ গগৈ, কিছু লোকে অখিল গগৈ, কিছু লোকে হাগ্ৰামা মহিলাৰী, কিছু লোকে আকৌ ঠিক তেনেকৈ AIDFৰ আজমলক, এনেকৈ বিভিন্নজনক মুখ্যমন্ত্ৰী হিচাপে আমাৰ অসমত চাব বিচাৰে আগন্তুক সময়ত। কিন্তু দুজন মেইন কণ্টেষ্টত আছে। এজন হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু দ্বিতীয়জন হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। এটা সমীক্ষা চলোৱা হৈছিলে, যিটো সমীক্ষাত আগন্তুক নিৰ্বাচনত কিমান মানুহে কাক এজ এ মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে তাক লৈ এটা সমীক্ষা চলোৱা হৈছিলে। আৰু সেই সমীক্ষাত প্ৰকাশ পাইছে যে আমাৰ অসমৰ প্ৰায় 47% মানুহে বিচাৰে হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হওক, আৰু প্ৰায় 42% মানুহে বিচাৰে যে গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী হওক। মানে 42% মানুহে বিচাৰে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'লে ভাল আছে, আৰু 47% মানুহে বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰী হ'লে ভাল আছে। এই ক্ষেত্ৰত কিন্তু আমি হিমন্ত বিশ্ব শৰ্মা দেৱতকৈ গৌৰৱ গগৈক অকণমান ছাকচেছফুল বুলি ক'ব পাৰোঁ অসমত। কি কাৰণে? কাৰণ গৌৰৱ গগৈ বৰ্তমান সময়ত আমাৰ অসমৰ বিধানসভাটো নাই। তেখেতক লৈ বহু প্ৰচাৰো চলোৱা হৈছে, বহু নিগেটিভ প্ৰচাৰো চলোৱা হৈছে। গতিকে তাৰ পাছতো যে 42% মানুহে তেখেতক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে, সেইটো ডাঙৰ কথা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ বহুত ফেমাছ। তাৰ পাছতো কেৱল 47% মানুহেহে বিচাৰে তেখেতক এজ এ মুখ্যমন্ত্ৰী হিচাপে। কিন্তু গৌৰৱ গগৈ ইমান ফেমাছো নহয়, তেখেতে ইমান কামো কৰা নাই। তাৰ পাছতো প্ৰায় 42% মানুহে তেখেতক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। গতিকে এই ক্ষেত্ৰত কিন্তু গৌৰৱ গগৈ সফল বুলি ক'ব পাৰি। তেখেতে একো নকৰাকৈ যে ইমান পপুলাৰ হ'ব পাৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া গেছৰ নাটনি হৈছে, কিন্তু প্ৰকৃতাৰ্থত নাটনি হৈছে নে নাই হোৱা, যিসকল লোকে গেছ ক্ৰয় কৰিবলৈ গৈছে তেওঁলোকেহে গম পাইছে। যোৱাকালি মোৰ এজন লগৰ বন্ধুৱে গেছ বিচাৰি পাগল হৈ গৈছে গোটেই দিনটোত। ইফালে নাই গেছ, সিফালে নাই গেছ, গেছ পাবলৈ নাই। কিন্তু সেই সময়তে আকৌ অসম পুলিচৰ তৰফৰ পৰা নিৰ্দেশনা প্ৰদান কৰিছে যে আপোনালোকে গেছ নাই পোৱা বা গেছৰ ওপৰত কিবা আপোনালোকে ভুৱা বাতৰি প্ৰচাৰ কৰিব নোৱাৰিব। অসম পুলিচে কৈছে যে LPG, পেট্ৰল আৰু অন্য পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি হোৱা বুলি উৰাবাতৰি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইন ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দুষ্ট চক্ৰই বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰা এনেধৰণৰ উৰাবাতৰিক বিশ্বাস নকৰিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনালে আসাম পুলিচৰ তৰফৰ পৰা। আসাম পুলিচে কৈছে যে আপোনালোকে যদিহে এনেকুৱা ধৰণৰ ভুৱা বাতৰিবিলাক প্ৰচাৰ কৰে তেনেহ'লে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে। মোৰ বন্ধুজনে যে যোৱাকালি গেছ নাই পোৱা, সেই গেছ নাই পোৱা বাতৰিটো কথাটো যদি তেখেতে ফেচবুকত বা ইনষ্টাগ্ৰামত যদি উল্লেখ কৰে আৰু সেইটোক এটা উৰা বাতৰি বুলি ধৰা হ'ব। কিন্তু প্ৰকৃতাৰ্থত গ্ৰাউণ্ড লেভেলত যদি চাবলৈ যায় সঁচাকৈয়ে গেছ পাবলৈ নাই।
লখিমপুৰৰ কথাই ক'ব নে আপোনালোকে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ কথাই ক'ব গেছ বৰ্তমান সময়ত কিন্তু নাটনি হৈছে এইটো হয় নহয় আপোনালোকে নিজেই কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অকল আমাৰ ভাৰতেই নহয় ভাৰতৰ লগতে গোটেই বিশ্বতে বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ নাটনি হৈছে ইয়াৰ একমাত্ৰ কাৰণ হৈছে ইজৰাইল আৰু ইৰাণৰ যি যুদ্ধ চলি আছে সেই যুদ্ধৰ কাৰণে বৰ্তমান সময়ত গোটেই বিশ্বতেই পেট্ৰল ডিজেলৰ নাটনি হৈছে মানে এক প্ৰকাৰ ক'বলৈ গ'লে ক্ৰুড অইলৰ নাটনি হৈছে কেঁচা অইলৰ নাটনি হৈছে গোটেই বিশ্বতে এতিয়া আমাৰ ভাৰতৰ ওচৰত ইমান পৰিমাণে মানে আপোনাৰ ষ্টক নাই যাৰ কাৰণে নেকি আমাৰ ভাৰতত শৰ্টেজ হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু সেইখিনিতেই খবৰ ওলাইছে জাপানৰ পৰা জাপানৰ ওচৰত বোলে ইমান মানে ষ্টক আছে আগন্তুক প্ৰায় এবছৰ পৰ্যন্ত তেওঁলোকে যদি সাপ্লাই নাপায়ও পেট্ৰল ডিজেলৰ তেওঁলোকে বিন্দাস চলি যাব পাৰে বুলি খবৰ ওলাই পৰিছে তেওঁলোকে ষ্টক কৰি ৰাখিছে আগন্তুক প্ৰায় এক বছৰৰ কাৰণে মানে এক বছৰলৈকে যদি আপোনাৰ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ চলি থাকে ন তো তেওঁলোকৰ প্ৰবলেম নাই তেওঁলোকে গোটেই মানে এক বছৰটো আৰামছে চলি যাব পাৰিব হিমান পৰিমাণৰ তেওঁলোকৰ ওচৰত মানে মজুত আছে এনেই নকয় যে টেকনলজিৰ ক্ষেত্ৰত জাপান আমাতকৈ আগবঢ়া বুলি এইটো কাৰণতে তেওঁলোকৰ চিন্তাধাৰাবিলাক অকণমান নেক্সট লেভেলত এতিয়া আমাৰ ভাৰতৰ ওচৰত আগন্তুক প্ৰায় এমাহৰ বাবে বা 1.5 মাহৰ বাবেহে মজুত থাকে কিন্তু তেওঁলোকে আগন্তুক এবছৰৰ কাৰণে মজুত কৰি ৰাখিছে গতিকে আগন্তুক 1 মাহ 2 মাহ যদি আপোনাৰ সাপ্লাই বন্ধ কৰে তেতিয়া আমাৰ ভাৰতত বিৰাট ডাঙৰ প্ৰবলেম হৈ যাব কিন্তু তাৰ বিপৰীতে আকৌ জাপানত এবছৰলৈকে প্ৰবলেমই নহব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পেট্ৰল ডিজেলৰ ওপৰতে এতিয়া ইণ্ডিয়ান অইলৰ তৰফৰ পৰা অফিচিয়েল ষ্টেটমেন্ট দিছে তেওঁলোকে কৈছে যে তেওঁলোকৰ ওচৰত বা তেওঁলোকৰ হাতত উপযুক্ত পৰিমাণৰ পেট্ৰল ডিজেল বা অন্যান্য পেট্ৰলিয়াম সামগ্ৰী মজুত আছে গতিকে মানুহক পেনিক হ'বলৈ মানা কৰিছে মানে মানুহক ভয় খাবলৈ মানা কৰিছে তেওঁলোকৰ ফালৰ পৰা কৈছে যে আপোনালোকে চিন্তা নকৰিব আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল ডিজেল বা অন্যান্য পেট্ৰলিয়াম সামগ্ৰীসমূহ আমাৰ ওচৰত মজুত আছে গতিকে আপোনালোকৰ ওচৰত যদি বাতৰি পাইছে পেট্ৰল ডিজেল বা অন্যান্য পেট্ৰলিয়াম সামগ্ৰীৰ নাটনি হৈছে বুলি তেনেকুৱা বাতৰিত আপোনালোকে ভুল নাযাব বা পতিও নাযাবলৈ নটিচ জাৰি কৰিছে অইল ইণ্ডিয়া কৰ্পোৰেচনৰ তৰফৰ পৰা যদি নাটনি হোৱাই নাই তেনেহলে আপোনাৰ ফিল্ডত কিয় গেছৰ অভাৱ হৈছে বা সৰ্বসাধাৰণ এজন মানুহে কিয় গেছৰ টেংকি এটা বিচাৰি গোটেই দিনটো ঘূৰিব লগা হৈছে হাবাথুৰি খাব লগা হৈছে এইটো ডাঙৰ প্ৰশ্ন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৰহাটৰ পৰা এইবাৰ নিৰ্বাচন খেলাৰ কথা আছিল কাৰণ যোৰহাটত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ কথা আছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেতে যোৰহাটৰ পৰা নিৰ্বাচন নেখেলে কিয়নো যোৰহাট সমষ্টিটো তেখেতৰ কাৰণে এটা সুৰক্ষিত সমষ্টি নহয় তেখেতে যোৰহাটৰ পৰিৱৰ্তে এটা সুৰক্ষিত সমষ্টিৰ পৰাহে নিৰ্বাচন খেলিব বুলি তেখেতে জনাইছে তেখেতে কৈছে যে তেখেতে নিৰ্বাচনৰ কাৰণে চাৰিওফালে ঘূৰি ফুৰিব লাগিব তেখেতে নিৰ্বাচনৰ কাৰণে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে চাৰিওফালে ঘূৰি ফুৰিব লাগিব যিহেতু তেখেতে নিজৰ ওপৰত সময় দিব নোৱাৰিব তেখেতে নিজৰ সমষ্টিৰ ওপৰত সময় দিব নোৱাৰিব আৰু তেনে ক্ষেত্ৰত তেখেতে যদি যোৰহাটৰ পৰা নিৰ্বাচন খেলে সেই ক্ষেত্ৰত তেখেতে জিকাৰ কাৰণে অসুবিধা হৈ পৰিব পাৰে আৰু সেইবাবে তেখেতে এটা সুৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচন খেলিব দ্যাট মিন্স তেখেতে জালুকবাৰী সমষ্টিৰ পৰাই নিৰ্বাচন খেলিব তেখেতে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচন নেখেলে মানে তেখেতে মানে এটা মানে দিছিলে চ্যালেঞ্জ দিছিলে আৰু গৌৰৱ গগৈক তেখেতে কৈছিলে যে মই যোৰহাটৰ পৰা নিৰ্বাচন খেলি গৌৰৱক মানে প্ৰত্যুত্তৰ দিম কিন্তু তেখেতে এতিয়া কৈছে যে তেখেতে যোৰহাটৰ পৰা নেখেলে তেখেতে খেলিব জালুকবাৰীৰ পৰা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে আপোনালোকে চিন্তা কৰিব নালাগে ভাৰতৰ হাতত এলপিজি মজুত আছে আপোনালোকে যেতিয়াই বিচাৰে তেতিয়াই এলপিজি আগৰ দৰে সাপ্লাই পাই থাকিব কিন্তু মানুহে বিশ্বাস নকৰে এতিয়া ভাৰত চৰকাৰৰ কথা যাৰ কাৰণে নেকি এতিয়া মানুহবিলাকে ইন্ডাকশন ষ্টভ ক্ৰয় কৰিছে অনলাইনৰ পৰা আৰু আপোনালোকে শুনিলে আচৰিত হ'ব বিগত 24 ঘণ্টাত আমাৰ ভাৰতে কিমান ইন্ডাকশন ষ্টভ ক্ৰয় কৰিছে বিগত 24 ঘণ্টাত আমাৰ ভাৰতে প্ৰায় 1,34,000 ইন্ডাকশন ষ্টভ ক্ৰয় কৰিছে আগতে আমাৰ ভাৰতত কেৱল 1,80,000 ষ্টভ বিক্ৰী যায় গোটেই মাহটোত এতিয়া প্ৰত্যেক দিনেই 1 লাখতকৈও অধিক প্ৰায় 1.5 লাখ ইন্ডাকশন ষ্টভ মানুহে ক্ৰয় কৰিছে প্ৰত্যেক দিনাই ক্ৰয় কৰিছে
মানে মানুহৰ বিশ্বাস উঠি গৈছে ভাৰত চৰকাৰৰ ওপৰত কাৰণ ভাৰত চৰকাৰে কয় কিবা এটা এক্সেক্টলি হয়গে কিবা এটা ভাৰত চৰকাৰে কৈছে যে আমাৰ হাতত এলপিজি সিলিন্ডাৰ মজুদ আছে কিন্তু তাৰ পাছতো এতিয়া জনসাধাৰণে মানে বিশ্বাস কৰিবলৈ টান পাইছে কাৰণ আজিকালি মানুহবিলাকৰ ঘৰত খৰিৰ ব্যৱস্থাপনা নাইকিয়া হৈছে কেৱল এলপিজি গেছৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে মানুহবিলাক আৰু যাৰ কাৰণে নেকি এতিয়া মানুহবিলাকৰ হাতত যদি এলপিজি সিলিন্ডাৰ কেনেবাকৈ শৰ্টেজ হ'বলৈ হয় ন ভাত পানী বনাবলৈ অসুবিধা হ'ব সেই কাৰণে কি কৰিছে মানুহবিলাকে আগতীয়াকৈ ইন্ডাকশন ষ্টভ আনি ৰাখিছে যে ভাই এইটো পেলনি যোৱা বস্তু নহয় আনি ৰাখিছো কেতিয়াবা যদি কিবা কাৰণত হস্কিলে মস্কিলে গেছৰ নাটনি হৈ যায় আমি কাৰেণ্টত ভাত বনাই খাই দিম গতিকে প্ৰত্যেক দিনেই 1,34,000 ইন্ডাকশন ষ্টভ বিক্ৰী হৈছে এটো তা মানে বিশ্ব অভিলেখ সৃষ্টি কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে যে আপুনি ব্যৱহাৰ কৰা সিম কোম্পানীটোৰ ৰিচাৰ্জৰ দাম এতিয়া বৃদ্ধি হ'ব আপুনি যি সিম কোম্পানীৰ ব্যৱহাৰেই নকৰক কিয় হে এয়াৰটেলে হওক বা জিঅ'ই হওক বা ভোডাফোনেই হওক আপুনি মুঠতে ব্যৱহাৰ কৰা কোম্পানীটোৰ ৰিচাৰ্জৰ দাম এতিয়া বৃদ্ধি কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰে কৈছে যে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে যথেষ্ট পৰিমাণৰ ইন্টাৰনেট ব্যৱহাৰ কৰে মানুহবিলাকে এতিয়া ইন্টাৰনেটৰ ওপৰতো ট্যাক্স লগাব বুলি জনাইছে প্ৰতি 1 জিবি ইন্টাৰনেটত এতিয়া 1 টকাকৈ বৃদ্ধি কৰিব কেন্দ্ৰ চৰকাৰে মানে আপোনালোকে যদি ডেইলি 2 জিবি কৈ ডাটা পোৱা ৰিচাৰ্জ পেক ৰিচাৰ্জ কৰে তেনেহলে তাৰ বিনিময়ত আপোনালোকে 2 টকাকৈ প্ৰত্যেক দিনে এক্সট্ৰা কৈ কেন্দ্ৰ চৰকাৰক ট্যাক্স পৰিশোধ কৰিব লাগিব মানে এমাহত আপোনালোকে প্ৰায় 60 টকা ট্যাক্স পৰিশোধ কৰিব লাগিব আপোনালোকে যদি আগতে 200 টকা ৰিচাৰ্জ কৰিছিলে তাত এতিয়া আপোনালোকৰ জিমানটো মানে নেট পেক আপুনি ডেইলি কনজিউম কৰিব তাৰ ওপৰত ট্যাক্স লাগি হিমানটো এক্সট্ৰা পইচা ভৰিব লাগিব মানে বৰ্তমান ধৰি লওক আপোনালোকে যেনিবা আপোনাৰ 299 ৰিচাৰ্জ কৰে বা 300 টকা ৰিচাৰ্জ কৰে তো 300 টকা ৰিচাৰ্জৰ যেনিবা আপোনালোকে 1.5 জিবি ইন্টাৰনেট পাই থাকে তো আপুনি প্ৰত্যেক দিনে 1.5 টকাকৈ এক্সট্ৰা পে কৰিব লাগিব কেন্দ্ৰ চৰকাৰক মানে এমাহত আপোনালোকে প্ৰায় 40-42 টকা এক্সট্ৰাকৈ আপোনালোকে এড কৰি ৰিচাৰ্জটো ভৰাব লাগিব মানে 300 টকা ৰিচাৰ্জটো প্ৰায় 350 টকা হ'বগে আৰু সেইখিনি টকা এক্সট্ৰা যিখিনি বাহিব সেইখিনি কেন্দ্ৰ চৰকাৰৰ হাতলৈ যাব আগবাইছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে নগাঁৱৰ পৰা এতিয়া নগাঁৱৰ দোকান বিলাকত কেৱল কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰহে ব্যৱহাৰ কৰিব পাৰিব যিমান বিলাক নগাঁৱৰ দোকান আছে হোটেল আছে ৰেষ্টুৰেণ্ট আছে এতিয়া ডমেষ্টিক এলপিজি সিলিন্ডাৰ ব্যৱহাৰ কৰিব নোৱাৰিব মানে যেটো নেকি আমি ঘৰত ব্যৱহাৰ কৰো 14 কেজি ওজনৰ সেই গেছটো এতিয়া দোকান বিলাকত ব্যৱহাৰ কৰিব নোৱাৰিব নগাঁৱত এতিয়া নগাঁৱতে কেৱল কমাৰ্চিয়েল এলপিজি সিলিন্ডাৰহে ব্যৱহাৰ কৰিব লাগিব দোকানীসমূহ হেয়াই নহয় তাৰ লগতে থাৰ্ড পাৰ্টি এজেন্সি বিলাকত এতিয়াৰ পৰা গেছ নাপাব নগাঁৱত কেৱল মেইন এজেন্সিতে আপোনালোকে গেছ লাভ কৰিব যদি হসাকৈ গেছৰ নাটনি হোৱা নাই তেনেহলে নগাঁৱত এই নিয়মটো কিয় বলবৎ কৰিছে নগাঁৱৰ মানুহবিলাকৰ কাৰণে এই নিয়মটো কিয় প্ৰচাৰ কৰা হৈছে যদি প্ৰকৃতাৰ্থত অসম পুলিচে মানুহক সতৰ্কিত কৰিছে যে গেছ নাটনি হোৱা নাই আপোনালোকে চিন্তা নকৰিব আপোনালোকে আগৰ ধৰণে গেছ পাই থাকিব আৰু আপোনালোকে যদিহে এনেকুৱা বাতৰিবিলাক প্ৰচাৰ কৰে তেনেহলে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব যদিহে হসাকৈ গেছৰ নাটনি হোৱা নাই তেনে নগাঁৱত এই নিয়মটো কিয় প্ৰযোজ্য কৰিব লগা হ'ল এবাৰ আপোনালোকে ভাবকচোন নিশ্চয়কৈ গেছৰ কৰবাত নহয় কৰবাত নাটনি হৈছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে গুৱাহাটীত মুকলি কৰিলে একটা মল এটা বৃহৎ শ্বপিং মলৰ শুভাৰম্ভণি কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এতিয়া প্ৰত্যেক ডিস্ট্ৰিক্টৰ থলুৱা সামগ্ৰীসমূহ সেই শ্বপিং মলত উপলব্ধ হ'ব আমাৰ অসমৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছে আৰু সেই ডিস্ট্ৰিক্টসমূহৰ যিবিলাক নেকি থলুৱা সামগ্ৰী আছে য'ত যেনে ধৰণৰ থলুৱা সামগ্ৰীবিলাক পায় সেই থলুৱা সামগ্ৰীবিলাক এতিয়া আপোনাৰ সেই একটা মলত লাভ কৰিব বুলি জনাইছে কিছুমান এনেকুৱা সামগ্ৰী আছে সেই সামগ্ৰীবিলাক ধৰি লওক আপোনাৰ ডিব্ৰুগড়তে পায় যোৰহাটতে পায় গোলাঘাটতে পায় লখিমপুৰত মানে প্ৰত্যেকখন ডিস্ট্ৰিক্টে কিছু বস্তু স্পেশালি পায় সেই বস্তুবিলাক এতিয়া আপোনালোকে গুৱাহাটীৰ সেই একটা মলত লাভ কৰিব থলুৱা যিবিলাক নেকি শিল্পী আছে তেওঁলোকৰ যিবিলাক নেকি সৃষ্টিৰাজি সেইবিলাক এতিয়া একটা মলত বিক্ৰী কৰিব পাৰিব প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ কাৰণে বেলেগে বিপণী হ'ব বুলি জনাইছে এতিয়া কিমান দূৰ সাকসেস হ'ব সেই সম্পৰ্কটো ক'ব নোৱাৰিম মানুহে যদি ব্যৱহাৰ কৰে তেনেহলে সাকসেস হ'ব যদি ব্যৱহাৰ নকৰে আনসাকসেস আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এলপিজি সিলিন্ডাৰ বুকিংক লৈ আমাৰ অসমত আকৌ এটা নতুন নিয়ম জাৰি কৰি দিয়া হৈছে
প্ৰথমে আপুনি এটা LPG সিলিন্ডাৰ লোৱাৰ 15 দিনৰ পাছতহে বুক কৰিব পাৰিছিল মানে আগৰ নিয়ম আছিল দেই আগতে কি হয় আপুনি এটা LPG সিলিন্ডাৰ লোৱাৰ 15 দিনৰ পাছতহে আৰু এটা সিলিন্ডাৰৰ কাৰণে বুক কৰিব পাৰে তাৰ পাছত এই ইৰাণ ইজৰাইলৰ মানে যেটো যুদ্ধ হ'ল যুদ্ধ হোৱাৰ পাছত অসম চৰকাৰে নিয়ম কৰি দিলে কি 21 দিনৰ পাছতহে আপোনালোকে বুক কৰিব পাৰিব এতিয়া আকৌ ঘোষণা কৰিছে যে আপোনালোকে 25 দিনৰ পাছতহে LPG সিলিন্ডাৰ বুক কৰিব পাৰিব মানে এটা গ্যাস লোৱাৰ 24 দিনৰ পাছতহে আপোনালোকে এটা গ্যাস আকৌ বুক কৰিব পাৰিব বুলি জনাইছে তাৰ লগে লগে আৰু কিছুমান নিয়ম চেঞ্জ কৰি দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়াৰে পৰা আপোনালোকে LPG সিলিন্ডাৰ বুক কৰিহে ল'ব পাৰিব আপোনালোকৰ মানে যি DAC নাম্বাৰ থাকিব সেই DAC নাম্বাৰৰ জৰিয়তে আপোনালোকে LPG গ্যাস ল'ব পাৰিব প্ৰয়োজনীয়তকৈ বেছি গ্যাস এতিয়া মানুহে ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিব ঘৰবিলাকত মানে আপোনাৰ ঘৰত যেনিবা ধৰি লওক ডাবল কানেকচন আছে তো আপোনালোকে আৰু এটা সিলিন্ডাৰ কাৰোবাৰ পৰা কিনি আনিলে কিবাকে কৰি পালে আৰু বলে গ্যাস মই আৰু এটা ভৰাই থওঁ নোৱাৰিব আপোনাৰ যিমান পৰ্যাপ্ত সিমানটোহে আপোনালোকে ৰাখিব পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰে মুকলি কৰিলে কৌশল কানেক্ট নামৰ এটা এপ্লিকেশন য'ত এতিয়া আমাৰ অসমৰ যিমান বিলাক নেকি আপোনাৰ দৈনিক কাম কৰি খোৱা মানুহ আছে তেওঁলোকে এতিয়া সেই এপ্লিকেশনটোৰ জৰিয়তে কাম লাভ কৰিব ধৰি লওক ৰাজমিস্ত্ৰী হৈ গ'ল ৰং মিস্ত্ৰী হৈ গ'ল ধৰি লওক আপোনাৰ চুলি কটা মানুহ হৈ গ'ল ধৰি লওক আপোনাৰ ঘৰত কাম বন কৰা মানুহ হৈ গ'ল ধৰি লওক আপোনাৰ ফটোগ্ৰাফি কৰা মানুহ হৈ গ'ল ভিডিওগ্ৰাফি কৰা মানুহ হৈ গ'ল নাৰ্ছ হৈ গ'ল তো সেই মানুহবিলাকে এতিয়া এই এপ্লিকেশনৰ জৰিয়তে কাম লাভ কৰিব কৌশল কানেক্ট প্লে ষ্টৰত আপোনালোকে এপ্লিকেশনটো পাই যাব কিন্তু সবচে ডাঙৰ কথাটো হৈ গ'ল ভাৰত চৰকাৰে মানে অসম চৰকাৰে এতিয়া কিছুমান সৰু সৰু আইডিয়া কপি কৰিবলৈ লাগিছে অৱশ্যে এই যেটো নেকি মানে গোটেই আৰ্হিটো মানস ৰবিনে উলিয়াইছিলে আমাৰ অসমত আৰু মানস ৰবিনৰ পৰা এতিয়া কপি কৰিছে অসম চৰকাৰে পূৰ্বতেও আৰ্কিড উদ্যান মানে যেটো মানে অসম চৰকাৰে এখন আৰ্কিড উদ্যান মুকলি কৰিলে একচুয়ালি সেই আৰ্কিড উদ্যানৰ যেটো আৰ্হি সেই আৰ্হিটো আছিল অখিল গগৈ তাৰ পাছত অসম চৰকাৰে কপি কৰি মুকলি কৰিলে এতিয়া মানস ৰবিনৰ মানে ৰবিন আৰ্মি নামেৰে এটা এপ্লিকেশন আছিল সেই এপ্লিকেশনটোৰ এতিয়া কপি কৰিছে অসম চৰকাৰে কৌশল কানেক্ট বা অসম চৰকাৰ বা আগবাইছিয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে PM কিষাণ আঁচনিৰ ওপৰত PM কিষাণ আঁচনিৰ 2000 টকাটো 13 মাৰ্চ তাৰিখৰ দিনাখন কৃষকসকলৰ বেংকৰ একাউণ্টত সোমালে আপুনি বাৰু লাভ কৰিলে নে কমেন্ট সেকশনত জনাওকচোন আপুনি যদি এজন খেতিয়ক তেন্তে আপোনালোকে যদি এতিয়ালৈকে PM কিষাণৰ কাৰণে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক যোৱাকালি 2000 টকা দি গৈছে আৰু খুব সোনকালে আকৌ নেক্সট কিস্তিটো আপোনালোকক প্ৰদান কৰিব যোৱাকালি 2000 টকাকে দিলে 13 মাৰ্চৰ তাৰিখৰ দিনাখন আজি 14 তাৰিখ মানে 13 তাৰিখৰ দিনাখন 2000 কৈ মানে বিতৰণ কৰা হ'ল তো আপোনালোকে যদি আগৰ পৰা পাই আহে তেনেহলে পালে না নাই পোৱা কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আকৌ এবাৰ যদি তেখেতে এজ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ আহে তেতিয়া বলে অসমৰ ৰাইজক আধা কেজিকৈ চাহপাত প্ৰত্যেক মাহে প্ৰদান কৰিব বুলি জনাইছে এতিয়া আপোনাৰ চেনি দিছে এতিয়া চাউল দিছে নিমখ দিছে ডালি দিছে তেলো দিব বুলি কৈছে তাৰ লগে লগে এতিয়া চাহপাতো দিব মানে আপোনালোকে চেনিটো পাবই চৰকাৰৰ পৰা তাৰ লগতে চাহপাতো পাব আৰু অসম চৰকাৰে এই গোটেই বিলাক সামগ্ৰী ফ্ৰী কৈ দিয়াৰ ব্যৱস্থা কৰি দিব বুলি ঘোষণা কৰিছে ফ্ৰী কৈ দিব মোৰ এটা কথা এতিয়া এইখিনিতে মনত পৰিছে যেতিয়া নেকি আমি সৰু হৈ আছিলো ন সৰু হৈ থাকোতে আৰু যেতিয়া এই ফ্ৰী বস্তুবিলাক পাও ন যেল কন্ট্ৰলৰ দোকানৰ পৰা চাউল পাতিবিলাক পাও তেতিয়া আমাক যেতিয়া আনিবলৈ পঠায় মানে আমাৰ খুব বেয়া লাগে কাৰণ মানে নিজকে দুখিয়া ফিলটো হয় যে আমি কন্ট্ৰলৰ বস্তু আনিবলৈ গৈছো আজিকালি আকৌ বস্তুবিলাক উল্টা হৈ গ'ল আজিকালি মানুহে সেই বস্তুবিলাক ফটো মাৰি আপোনাৰ সোশ্যাল মিডিয়াত আপলোড কৰে যে এয়া মামাই দিয়া ডাইল এয়া মামাই দিয়া চেনি এই মামাই দিয়া এয়া আমুকটোহে গতিকে আজিকালি জামানাবিলাক কিবা উল্টা নহয় নে বাৰু আগবাইছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত অৰুণোদয় আঁচনিৰ পইচা পোৱা মহিলাসকলৰ একাউণ্টত 9000 টকা ঘচককৈ আহি সোমাই গ'ল 10 মাৰ্চ তাৰিখৰ দিনাখন আপোনালোকৰ ঘৰত পাইছে নে নাই পোৱা কমেন্ট সেকশনত জনাব তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যেতিয়া তেখেতে নামিব তো তেতিয়া তেখেতে ঘোষণা কৰিব যে আগন্তুক পৰ্যায়ত অৰুণোদয় পইচা কিমান টকালৈ বৃদ্ধি কৰিব তেখেতে কিন্তু 3000 টকা কৰিম বুলি কৈছিলে 3000 টকা নকৰিলে 1250 টকাতে থাকিলে কিন্তু তেখেতে কৈছে যে আগন্তুক বৰ্ষত কিমান টকালৈ বৃদ্ধি কৰিব মানে আকৌ মুখ্যমন্ত্ৰী হলে কিমান টকালৈ তেখেতে
LPG মানে অৰুণোদয় আঁচনিৰ পইচা বৃদ্ধি কৰিব সেই সম্পৰ্কত তেখেতে জনাব বুলি কৈছে। ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহপুৰীয়া বাসীৰ কাৰণে বা বান্দৰদেৱা বাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া বান্দৰদেৱাত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিব বুলি ঘোষণা কৰিছে অমিয় কুমাৰ ভূঞাই। মানে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই কৈছে যে বান্দৰদেৱাটো এখন ফ্লাইঅভাৰ লাগে, কাৰণ বান্দৰদেৱাত খুবেই যান-জঁট হয়। বান্দৰদেৱাত আপোনাৰ বোকা পানী হয়, পাহাৰৰ নিচেই কাষতে বান্দৰদেৱাখন, পানী বিয়পি আহে, বোকা হয়, তাতে মানে লেণ্ডশ্লাইড হয়, পাহাৰ খহি আহে। গতিকে সেই সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে বান্দৰদেৱাত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিব বুলি জনাইছে আৰু এই কথা ঘোষণা কৰিছে অমিয় কুমাৰ ভূঞাই। তো কমেণ্ট ছেকশ্যনত জনাওকচোন বান্দৰদেৱাত এখন ফ্লাইঅভাৰ লাগে নে নালাগে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা অইলৰ দামটো হঠাতে বৃদ্ধি পাইছিলে। মানে ক্ৰুড অইলৰ দামটো হঠাতে বৃদ্ধি পাইছিলে আৰু প্ৰতি বেৰেলত 117 টকা পাইছিলেগৈ। কিন্তু খবৰ ওলাই পৰিছে এতিয়া ক্ৰুড অইলৰ দামটো কমিছে বুলি। প্ৰায় 96 টকালৈ এতিয়া ক্ৰুড অইলৰ দাম কমি আহিছে। এতিয়া দেখা যাওক আমাৰ মানে পেট্ৰল ডিজেলৰ দামটো কমে নে নকমে। এনেওতো 2 পইচা বঢ়াই দিলেই, গেছৰ দামো 2 টকা বঢ়াই দিলেই। এতিয়া গেছৰ দামটো আকৌ কমে নে নকমে দেখা যাওক আৰু। কিন্তু ক্ৰুড অইলৰ প্ৰাইচটো কমিছে বুলি খবৰ ওলাই পৰিছে। তো বন্ধুসকল বছ আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমানকেইটা আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।